আঘোণ মানেই যেন কৃষকৰ সোণালী সপোন। এই সোণালী পথাৰত সোণগুটিৰ হাঁহি, শস্য শ্যামলেৰে ভৰি থকা পথাৰত সোণগুটি বুটলাৰ সময়। সেয়ে পুৰুষ মহিলা সকলো ব্যস্ত সোণালী পথাৰত। এয়া মাজুলীৰ মনোমোহা দৃশ্য। চাওক, সোণগুটি চপোৱাত ব্যস্ত দাৱনী। কেৱল শুনিব পুৰুষ মহিলাৰ কাফি কেচ কেচনি। তাৰ মাজতে গীত জুৰিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি। সঁচাই সোণগুটি চপোৱাৰ আনন্দই সুকীয়া। ধান ধোৱাৰ মাজতে ললে আকৌ চিৰা গুড় চাহৰ জুতি। আঘোণৰ ধান চপাইছে বাৰু? চপাইছো দুমাহ লাগে আমাৰ। আঘোণ আৰু পুহ মাহত আমাৰ উনালি ধান আৰু পকা ধান আমি দাও। আমি এইটো ৰাজহুৱাভাৱে যিকোনো এটা উৎসৱ আহিব, উৎসৱৰ কাৰণে আমি ঘৰে প্ৰতি আলিয়াই দিয়াং বুলি কয় এইটো, বা হেৰি কি কয় আমলাক পৰাগ বুলি কয়। এইটো কাৰণে আমি ৰাইজৰ প্ৰতিঘৰে এজনকৈ আহি আমি এয়া ছ'চাইটিৰ মানে যিটো নেকি আমি আৰিয়া মানে ধান কাটিছো। মুছলপুৰ পথাৰতো সমানেই ব্যস্ত দাৱনী। কোনোৱে যদি ধান দাইছে, কোনোৱে আকৌ চাইকেলত বান্ধি ঘৰলৈ কঢ়িয়াইছে। শাওনত কপালৰ ঘাম মাটিত পেলাই ৰোৱা কঠীয়া আজি সোণালী হোৱাত আনন্দত মতলীয়া কৃষক ৰাইজ। গোটেই অকলে আজি আহিছে, পুৰুষ মহিলা গোটেই আহিছে, মা দেউতা মায়ে গোটেই আহিছে কাটবা। আমাৰ ইয়াতে সমাজৰ ধান পকিছে 8 বিঘা আছে। আমি মহিলা পুৰুষে সকলোৱে মিলি জুলি আমি ধান কাটি খুব ভাল লাগিছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।